everyone and welcome back to my YouTube channel. Namaskar, moi Deepika apni সকলোকে স্বাগতম জনাইছো মোৰ এটা ভিডিও লৈ। সো আজি হৈছে 16 মাৰ্চ আৰু বহুত দিনৰ পিছত আকৌ মোৰ চেনেললৈ মই এটা ব্লগ আনিব লৈছো মানে। সো ডেইলি ব্লগছ তেনেকে বনোৱা নহয়, মই বনাম ভাবো যদিও মোৰ নহয়গে, এলাহতে থাকি যায় বা তেনেকে থাকি যায় আৰু বাকি কলেজতো তেনেকে টাইম নাপাওঁ। বাট মই ষ্টিল ভাবিছো যে ডেইলি নহলো মই 3 দিনৰ ভিতৰত অলপ ক্লিপ লম, মই কি কৰো 3 দিনকে তেনেকে মই ডিভাইড কৰি লম ভাবিছো। সো আজি হৈছে 16 মাৰ্চ আৰু এতিয়া মই মোৰ গাটো ইমান এটা ভাল নহয় আজি। সো হোৱাৰ পৰা মই উঠিলো, এতিয়া মই ফ্ৰেছ হ'ম, দেন মই দেখাই থাকিম আপোনালোকক কি কৰো। আৰু মোৰ গাটো ইমান ভাল নহয়, এফালে মই তেজপুৰত বতৰটো একেবাৰে ভাল নহয়, মানে প্ৰায় মানুহৰ চৰ্দি জ্বৰ হৈ আছে, মোৰ অকণমান তেনেকুৱা চিমটমছ বিলাক দেখা দিছে। সো এতিয়া ফ্ৰেছ হওঁ, তাৰ পাছতে মোৰ অকণমান এছাইনমেণ্ট কৰিব আছে, সেইসমূহ দেখাম। সো মই এতিয়া ক্ৰীম অকণ সানি ল'লোঁ আৰু এইটো মই ইউজ কৰোঁ প্ৰায় মোৰ 2 মাহমান হ'ল। ইভিয়ন ক্ৰীম, এইটো বহুত ভাল হয় কাৰোবাৰ যদি চেঞ্চিটিভ টাইপ স্কিন আছে বা বহুত একনে পিম্পল আছে, লগতে দাগ আছে, তেনেহ'লে এই ক্ৰীমটো ইউজ কৰিব পাৰে। বা নাথাকিলেও স্কিনৰ কাৰণে এইটো ভাল হয় কাৰণ এইটোত কোনো ধৰণৰ কেমিকেল নাই। সো সেইবাবে মোৰ স্কিনটো চেঞ্চিটিভেই হয়, সো মই এইটো ইউজ কৰি আছোঁ। সো মই ভাল পাইছোঁ কৰি, আপোনালোকেও কৰিব পাৰে। সো নাও মই চাহ খালোঁ ভালকৈ। সো এতিয়া মই এছাইনমেণ্ট কৰোঁ, ইমান গাল এছাইনমেণ্ট আছে, 2খন পেপাৰৰ ক্লিয়াৰ হৈছেহে, টোটেল 4খন পেপাৰ নেকি, আৰু লগতে ইয়াৰ MAৰ মানে এছাইনমেণ্ট আৰু আছে 2খন পেপাৰ লগতে। সো মই কেকেৰ পৰা MAও কৰি আছোঁ, এবাৰ 3rd চেম হয়, তাতে BEdৰো এসোপামান মোৰ লিখিবলৈ আছেই। লেচন প্লেন আছে, লেচন প্লেন হ'ল, ডায়েৰী আছে, একশ্যন ৰিচাৰ্চ বা কেছ ষ্টাডিটো জানে যোনে BEd কৰি আছে সেয়া লিখিবলৈ আছে, ৰিপৰ্ট লিখিবলৈ আছে, ব্লু প্ৰিণ্ট বনাব আছে, তাৰ ওপৰত আকৌ এইখিনি ৰিচাৰ্চ পেপাৰ লিখিব লাগে, লগতে ধেৰ এছাইনমেণ্ট আছে। সো এতিয়া মই অকণমান লিখি লওঁ। লিখি মেলি অকণমান মই চাওমিন বনালোঁ, লগতে ডিম বইল কৰিলোঁ এটা আৰু বেয়া ডিমটো মোৰ ভাগতে পৰিছে, মোৰ কপালখন এনেকুৱাই বাৰু। দেন নেক্সট ডে মায়ে মই অকণমান মহাভৈৰৱ বজাৰলৈ গ'লোঁ, অকণমান গ্ৰ'চাৰী শ্বপিং কৰিবলৈ আছিলে আৰু লগতে কিবাকিবি বস্তু দুটামান কিনিলোঁ। আৰু এই মেকুৰীটোলৈ মন কৰকচোন, নিজেতো হোলী খেলিছে, লগতে এই মেকুৰীটোকো সমানে খেলাইছে, মানে জীৱ জন্তু মানে বাদ নিদিয়ে দেই আজিকালি। আহিলোঁ বজাৰৰ পৰা, বেক টু হোম, আৰু এয়া কিবাকিবি সৰু সুৰা বজাৰ কৰিলোঁ। আহিলোঁ জাষ্ট বজাৰ কৰি। সো কি কিনিলোঁ অকণমান দেখালোঁ, মেগী কিনিলোঁ, বিস্কুট, লগতে পিঠা কিনিলোঁ, অকণমান লগতে চিকেন কিনিলোঁ। মোৰ এইকেইদিন গাটো একেবাৰে ভাল নহয়, মানে জ্বৰ চৰ্দি এনেকুৱা হৈ আছে আৰু লগতে অকণমান স্কিনৰো প্ৰব্লেম হৈছে। সো এয়া য়েল্লো দেখিছে চাগে, অকণমান মই লগালোঁ, হালধি লগাইছোঁ। সো আজি একদম আমাৰ এনেও অসমীয়া মানুহৰ জ্বৰ চৰ্দি হ'লে মেডিচিনটো পিছৰ কথা, কিন্তু ফাৰ্ষ্ট হৈছে লোকেল চিকেনত জালুক দি বনোৱা সেই চিকেনটো খালে মানে আমি এনেকুৱা গা পা বেয়া হ'লে চবেই খাওঁৱে প্ৰায় আমাৰ অসমীয়া ঘৰৰ মানুহসকলে। এতিয়া চাহ অকণমান খাই আছোঁ, লগতে ভাপত দিয়া পিঠা মোৰ মানে ফেভৰেট হয়, বহুত বেছি ভাল পাওঁ খাই। চিকেন ৰেডি হৈ আছে। সো এতিয়া অকণমান এছাইনমেণ্ট লিখোঁ আৰু এয়া 4খন পেপাৰ, এখন পেপাৰ লিখি হ'ল, এখন আছিলে 2খন পেপাৰ হ'ল, এতিয়া 3 নম্বৰখন লিখি আছোঁ, এইখন 2nd পেপাৰৰ। দেন 3rd পেপাৰৰ কালি মই অকণমান লিখিছিলোঁ, এইখিনি হ'লেও অকণমান আৰু লিখিবলৈ আছে। সেইখিনি
MA assignment या third paper खনৰ হোৱাই নাই লিখি আৰু লিখিব লাগিব এগালমান আৰু লগতে আপোনালোকক দেখাই দিও ইয়া হৈছে BEdৰ লেসন প্ল্যান সো এইখন মোৰ কিহৰ হয় বা সোশ্যালৰ হয় নেকি মই নামে লিখা ন সোশ্যালৰে হয় এইখন হৈছে BEdৰ লেসন প্ল্যান দুখন থাকে সেকেন্ড ইয়াৰত মানে ফাৰ্স্ট ইয়াৰটো দুখন থাকে খালি সেকেন্ড ইয়াৰ 10টা লিখিব লাগে ফাৰ্স্ট ইয়াৰত 15টা 30টা লিখিব লাগে সো या मोर होए गल लिखि अकमान মই এক্সট্ৰাকে ভিডিও এটা আপোনালোকক দেখাম মানে যোনসকল BEdৰ হয় নতুনকে এডমিশন লৈছে তেওঁলোকেটো ইন্টাৰ্নশিপত যাব এপ্ৰিল মানৰ পৰা সো তেওঁলোকৰ কাৰণে হেল্প হ'ব সো ইয়া লিখি মই শেষ কৰিলো ফাইনালি লাঞ্চ কৰি পিনি মই অকমান মেডিসিন ললো যেহেতু মোৰ গাটো ভাল নালাগিলে কোন জ্বৰ ফিল হ'ল সো মই প্যাৰাচিটামল এটা খালো আৰু ইভিনিং অকনমান কিবা খাবলৈ মন গল সো মই ৰোল বনালো হেল্ল এভৰিৱান সো এতিয়া মই ডিনাৰ কৰি উঠিলো আৰু এতিয়া প্ৰায় 10টা বাজি গল 10:30 বাজিবলৈ হ'ল সো এতিয়া অকমান লিখিম অ্যাসাইনমেন্টখিনি কৰিম যিমানখিনি পাৰো মানে আজি কমপ্লিট কৰিমে যেনে তেনে হলো তিনিখন পেপাৰ সো কাইলৈ যাতে মই 4 নম্বৰ পেপাৰখন কমপ্লিট কৰিব পাৰো সো এতিয়া লিখিম আৰু মই এতিয়া স্কিন কেয়াৰ কৰিলো মোৰ স্কিনত বহুত বেছি প্ৰবলেম হৈ আছে আৰু প্ৰত্যেক বাৰে হয় ইফালে মোৰ অকমান বগা বগা টাইপ চুম পৰানকে পৰি গৈছে সো তাত মই হালধি লগাইছিলো দিনত এতিয়া মই অইনমেন্ট এটা আছে যোনটো আগতে ডক্টৰে দিছিলে হেয়া লগালো লগতে পিম্পল হৈছে তাতে মই গ্লোসিন জেল লগালো আৰু গ্লোসিন জেল আপোনালোকো লগাব পাৰে যদি মুখত পিম্পল হৈছে মানে ভাল হয় মানে এটো মই দেখুৱা হয় ডক্টৰক সো মোক মানে কাৰোবাৰ পিম্পল দেখিলে কওঁহে যে তুমি গ্লোসিন জেল লগাবা ভাল হ'ব বুলি হৈ যায় মানে 2-3 দিন লগালে সো অইনমেন্টটো বহুত বেছি ভাল হয় আৰু লগতে দুফালে মই ডাল বেনু গাঠিছো কিয়নো মোক চুলিখিনি কাৰ্ল লাগে কাইলৈ মই অকমান ৰীল বনাম ভাবি আছো চুলিত মই হিট এপ্লাই কৰা বাদ দি দিছো কাৰণ মোৰ চুলি হৰি শেষ মানে মোৰ নাই তালু ওলাই গৈছে ইমান মানে হৰিছে ৰঙিয়া পানীখিনি বেয়া সো আৰু পানী চেঞ্জ হলে ইনো হেৰি হয় মানে বহুত হৰে ঘৰত থাকিলে মই ইমান নহৰে কিন্তু তাত যোৱাৰ লগে লগে পানীৰ কাৰণে মই আকৌ হে প্ৰবলেম ষ্টাৰ্ট হৈ যায় সো হিট মানে ষ্ট্ৰেট কাৰ্ল মই স্টপ কৰিবলৈ এৰিলো সো এতিয়া নেচাৰেলি কৰিবৰ কাৰণে মই দুফালে বেনু গাঠি লৈছো আৰু বেনু গাঠিলে চুলিও দীঘল হৈ জানে নে মই আগতকৈ অলপমান দীঘল হ'ল চুলি নাই যদিও কিন্তু মানে গাঠি থলে দীঘল হয় মানে সো আজি ব্লগটো ইমানতে এন্ড কৰিছো নেক্সট আকৌ এটা ভিডিও লগ পাম লাভ ইউ অল বাই গুড নাইট টেক কেয়াৰ সো আকৌ নেক্সট ভিডিওত লগ পাই আছো